তো ফ্ৰেণ্ডছ, মই অনলাইন মাৰ্কেটৰ পৰা বস্তু এটা কিনিছোঁ। কি বস্তু কিনিছোঁ আৰু কোনটো অনলাইন মাৰ্কেটৰ পৰা কিনিছোঁ সকলো আপোনালোকক কৈ দিম। জানিবৰ কাৰণে আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণলৈকে চাব। আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকক মই ৰিকুৱেষ্ট কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, যাতে পৰৱৰ্তী ভিডিঅ'বিলাক সোনকালে পাব পাৰে। তেন্তে বলক ভিডিঅ'টোত মই দেখাম আজি কি বস্তু কিনিলোঁ অনলাইন মাৰ্কেটৰ পৰা আৰু কোনটো মাৰ্কেটৰ পৰা কিনিলোঁ মই সকলো ভিডিঅ'টোত দেখাই আছোঁ। তেন্তে মোৰ লগত আছে এই পেকেটটো। এইটো দেখি গম পাইছে আপোনালোকে, ইমানো গম নাপায় কাৰণ ফ্ৰণ্ট কেমেৰাত মই ভিডিঅ'টো শ্বুট কৰিছোঁ, গতিকে আখৰবিলাক অলপ ওলোটা ওলাব। মই চিধা কৰি দেখাই দিম। মই প্ৰথমতে এই পেকেটটো খুলি লৈছোঁ। এইটো পেকেট দেখিছে, এইটো খুলিলোঁ। ইয়াৰ পাছত দেখিছে বস্তুটো এনেকুৱা পেক কৰা আছে। এইটোক মই আকৌ ইয়াৰ পৰা ওলাই দিম। এনেকুৱা বস্তুটো ভিতৰত আছে, এইটো দেখিছে, এইটো ওলাই দিলোঁ পলিথিনটো। তাৰপিছত আকৌ এটা পেকেট আছে, কাগজৰ পেকেট এটা আছে। এই পেকেটটো খুলি ল'ম। মই বস্তুটো বহুত আগতেই আনিছোঁ, কিন্তু ভিডিঅ'টো মই অলপ পলমকৈ বনাইছোঁ, আপোনালোকক দেখাম বুলি ভাবিছোঁ। এই বস্তুটো আছে, ইয়াৰ ভিতৰত আছে আচল বস্তুটো। আচল বস্তু কি হয় এতিয়া ইয়াৰ পৰা ওলাই মই দেখাইছোঁ। তেন্তে মই অনলাইন মাৰ্কেটৰ পৰা এই বস্তুটো কিনিছোঁ। ইয়াৰ নামটো আপোনালোকে জানে, চেলফি ষ্টিক। এইটো চেলফি ল'বৰ কাৰণে এইটো ব্যৱহাৰ কৰা হয়। এইটো কেনেকৈ ইউজ কৰা হয় এই ভিডিঅ'টোত মই দেখাই দিম। আপোনাৰ যিটো মোবাইল থাকিব, মোবাইলটো ইয়াত ভৰাই দিব লাগে। মোবাইলটো ইয়াত ভৰাই ইয়াত এটা এডজাষ্ট কৰাৰ এটা এনেকুৱা নাট এটা আছে, এইটো আপুনি টাইট কৰিব পাৰে, ঢিলা কৰিব পাৰে। মোবাইলটো ইয়াত লগাই আপোনাৰ যিটো পজিশ্যন আপোনাৰ মানে সুবিধা হয় সেই পজিশ্যনত ৰাখি এইটো টাইট কৰি দিলে এনেকুৱা টাইট হৈ যায়। এইটো দেখিছে, এইটো টাইট হৈ গ'ল। আকৌ এইটো ঢিলা কৰিব পাৰে, এনেকুৱা ঢিলা কৰিলে এইটো দেখিছে এনেকুৱা ঢিলা হৈ যাব। এইটো এনেকুৱা ইমানখিনি দেখালোঁ। এতিয়া ইমান সৰু লৈ এনেকুৱাতো আপোনালোকে ফটো তুলিব নোৱাৰে, অলপ দীঘল কৰিব লাগিব। গতিকে ইয়াত সেইটো ব্যৱস্থা আছে। ইয়াত এনেকুৱা এইটো টানি দিলে কি হ'ব, দীঘল হৈ যাব। এইটো দেখিছে, দীঘল হৈ গ'ল। এইটো প্ৰায় 2 ফুটতকৈ বেছি দীঘল কৰিব পাৰি। দেখিছে, এয়া আপুনি এনেকুৱা ফটো তুলিব পাৰে। ইয়াত মোবাইলটো লগাই দিলে হ'ল। মোবাইলটো লগাই কেনেকৈ ফটো তুলিব মই দেখাই দিম। সৰু এটা ক্লিপ, এইটো এতিয়া মই মোবাইল লগাই দেখাম। ভিডিঅ'টো অলপ মই ষ্টপ কৰিছোঁ। এইটো মোৰ লগত এটা মোবাইল আছে। এই মোবাইলটো মই ইয়াত লগাই দেখাম কেনেকৈ লগাব লাগে। মোবাইলটো এনেকৈ ধৰি ল'ব, ধৰি পিনি ইয়াত ৰাখি ল'ব। ৰাখি পিনে আপুনি এইটো টানি দিব, এনেকুৱা টানি এনেকুৱা লগাই দিব পাৰি। এইটো দেখিছে, মোবাইলটো লাগি গ'ল। লগাৰ পাছত আপুনি কি কৰিব, যিটো পজিশ্যনত আপোনাৰ সুবিধা হয় সিমানখিনিত ৰাখি ইয়াক এনেকুৱা টাইট কৰি দিব। দেখিছে, টাইট কৰি দিলে এনেকুৱা হৈ গ'ল মোবাইলটো। এনেকুৱা ইমানখিনি দেখি আপোনালোকে গম পাইছে এইটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে। চাই লওক এবাৰ ভালকৈ। এনেকুৱা তেন্তে গম পালে বস্তুটো কেনেকৈ ইউজ কৰিব লাগে, চেলফি ষ্টিকটো কেনেকৈ ইউজ কৰিব লাগে দেখাই দিছোঁ মই। এনেকুৱা ল'ব, ৰ'ব এইটো নহয়, এইটো হয়।
এইটো মই ক'লোঁ ইতিমধ্যে কি কৰিব লাগে আপোনালোকে প্ৰথমতে মোবাইলটো ইয়াত ভৰাই ল'ব মোবাইলটো ভৰাই এই জেকটো আছে দেখিছে এই জেকটো মোবাইলৰ পিছফালে ব্যৱস্থাটো আছে ওপৰ ফালে বা তলফালে তাত এইটো ভৰাই দিব তাৰপিছত এইটো দীঘল কৰিব বা সৰু কৰিব যিমানখিনি আপোনাৰ প্ৰয়োজন তাৰপাছত পজিশ্যন মিলাই এই যিটো সুইচ আছে দেখিছে এই সুইচটো এবাৰ এনেকুৱা টিকিলে হ'ল এনেকৈ মাৰি দিলে ফটোটো হৈ যাব বা আপুনি ভিডিঅ' কৰিব পাৰে ভিডিঅ' ফটো চব কৰিব পাৰিব আৰু এই বস্তুটো মই লৈছোঁ ফ্লিপকাৰ্টৰ পৰা তো আপোনালোকে যদি ফ্লিপকাৰ্টৰ পৰা বস্তুটো ল'ব পাৰে তেনেহ'লে মই এপ্লিকেশ্যনৰ লিংকটো তলত দি দিছোঁ ডেছক্ৰিপশ্যনত আপোনালোকে গৈ তাৰ পৰা বস্তুটো পাৰচেছ কৰিব পাৰিব আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব তেতিয়ালৈকে আহোঁ